চিকিৎসকৰ পদত্যাগ সন্দৰ্ভত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চিকিৎসকৰ পদত্যাগ আৰু নিযুক্তি তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মতে প্ৰতি বছৰে নতুন চিকিৎসক নিযুক্তি দিছে চৰকাৰে। পদত্যাগ কৰা চিকিৎসকতকৈ নিযুক্তিৰ সংখ্যা বেছি বুলি দাবী মুখ্যমন্ত্ৰীৰ। একাংশ জ্যেষ্ঠ চিকিৎসকে 60 বছৰ বয়সত অৱসৰ লয়। চিকিৎসকৰ পদত্যাগ সন্দৰ্ভত অনৰ্থক বিতৰ্ক চলিছে বুলিও মন্তব্য আগবঢ়ালে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত মেডিকেল কলেজৰ সংখ্যা বৃদ্ধি পাই আহিছে। চিকিৎসকৰ পদত্যাগ সন্দৰ্ভত এই প্ৰতিক্ৰিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ। যোৱাকালি মই যেতিয়া ঝাৰখণ্ডত আছিলোঁ, একাংশ লোকে অসমৰ ছ'চিয়েল মিডিয়াত হাহাকাৰ লগাই দিলে যে অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ পৰা দৰ্জনে ডক্টৰে পদত্যাগ কৰিছে। একাংশ ইমানো ক'ব গ'লে যে গণ পদত্যাগ আৰম্ভ হ'ল, মাছ ৰেজিগনেশ্যন আৰম্ভ হ'ল। আমাৰ অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰত পদত্যাগ কৰে। 2021 চনত মেডিকেল কলেজৰ পৰা 36 জন ডক্টৰে পদত্যাগ কৰিছিল। 2022 চনত 12 জন ডক্টৰে পদত্যাগ কৰিছিল। 2023 চনত 64 জন ডক্টৰে পদত্যাগ কৰিছিল আৰু 2024 চনতো 5 জন ডক্টৰে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে। অৰ্থাৎ সংখ্যাটো কিমান? 2021ত 36 গৰাকী, 2022ত 12 গৰাকী, 2023ত 64 গৰাকী আৰু 2024ত এতিয়ালৈকে 5 গৰাকী। ভৱিষ্যতলৈকে হয়তো আৰু কিছু সংখ্যক পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰিম। কংগ্ৰেছ দলে ইয়াক লৈ ফূৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে, মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব। কেইদিনমান আগতে মই কৈছিলোঁ যে তিনিচুকীয়া মেডিকেল কলেজক নেশ্যনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে। অসমত এতিয়া 13খন মেডিকেল কলেজ হ'ল। কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাব। যোৰহাটত মেডিকেল কলেজ কৰোঁতে প্ৰতিদিন বাতৰি কাকতৰ লগততো মই এক প্ৰকাৰ সংগ্ৰাম কৰিছিলোঁ প্ৰতিটো দিনেই। এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব। সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য চিকিৎসকৰ পদত্যাগ সম্পৰ্কত।